ইয়াত বিশ্বাসৰ মূল্য আছে প্ৰতিজন মানুহে বিশ্বাসী গতিকে বিশ্বাসৰ হিচাপ হিচাপে এই প্ৰকৃত উদাহৰণ মুখৰ আগতে আছে ফালে চাওক এখন সৰুকৈ দোকান এফালে এখন সৰুকৈ দোকান এফালে এখন দোকান সেয়া হেমদাই কিবা এটা লৈছে সেইখন এখন দোকান কেইবাখনো দোকান আছে ইয়াত কিন্তু দোকান আছে হয় চাওক ইয়াত কোনো মানুহ নাই দোকান চাবৰ বাবে ইয়াত প্ৰত্যেকটো বস্তুৰ দামসমূহ ইয়াতে লিখি দিয়া আছে আৰু ওচৰতে এটা এটা টেমা আছে তে আপোনালোকক মই এইফালে দেখাব বিচাৰিছোঁ এয়া চাওক ইয়াত 30 টকা 30 rupees বুলি ইয়াত টিকেট লগোৱা আছে আৰু ওচৰতে এইটো এটা টেমা আছে এয়া টেমাৰ ভিতৰত পইচাও আছে চাওক এয়া 50 টকা এটা আছে ভিতৰত আৰু কিবা কিবি আছে এতিয়া এই আপুনি যদি এই বস্তুটো যদি লয় তেতিয়া এই 30 টকাৰ এইটো বস্তুটো আপুনি লৈ গ'ল আৰু ইয়াত এই টেমাটো খুলি 30 টকাটো ভৰাই দিলে ইয়াত কোনো মানুহ বহি নাথাকে নিজে নিজে বস্তুসমূহ লয় এই চাওক টেমাৰ ভিতৰত পইচা ভৰাই ভৰাই থৈ যায় প্ৰত্যেকে এনেকৈ এইডোখৰ এৰিয়াত চলে আপোনালোকে বহুলোকে জানে কিন্তু যিসকলে নাজানে সেইসকলৰ বাবে ভাবিলোঁ অকণমান এই ভিডিঅ'টোৰ দ্বাৰা আপোনালোকক অলপ দেখাই দিওঁ এফালেও আছে কিবা কিবি বস্তু এফালে 30 টকা এফালেও 30 টকা আৰু লগত আছে এইটো মনি বক্স আৰু আজি যি দেওবাৰ হোৱাৰ বাবে সকলো জেগাতে বন্ধ আৰু ইয়াতো যি দোকানৰ বস্তুসমূহ বহুত কমকৈ আছে কাৰণ দেওবাৰ কাৰণে জানেই কোনো বজাৰ কৰিবলৈ নাহে কিন্তু অন্য বাৰত খোলা বাৰসমূহত এনেধৰণে পুৰা ফুল হৈ থাকে দোকানসমূহত বস্তুসমূহ এই যি আপোনালোকক দেখাব লগা আছিলে দেখালোঁ আৰু এইফালে এয়া যে লংপা এইফালে ৱেলকাম টু লংপা এইফালেদি লংপা যায় আৰু এইফালে দিয়ে যি আমি এতিয়া গৈ আছোঁ তুলিলৈকে ঠিক আছে বলক এতিয়া এই যে ভিডিঅ'টো আপোনালোকলৈ মূলকৈ আগবঢ়োৱাৰ মূল কাৰণ এয়াই তেওঁলোকে নিজে বস্তুবিলাক লৈছে পইচা টেমাত থৈ গুচি গৈছে কিন্তু আমাৰ তাত যদি এনেকুৱা ধৰণে কৰিবলৈ হয় মানে বস্তুসমূহ যদি থৈ মেলি যায় আৰু পইচাটো টেমাত চিষ্টেমটো যদি ৰাখে কিছু সংখ্যক লোকে মই সকলোকে ক'বলৈ যোৱা নাই বেয়া পাব নালাগে মই জনাত কিজানি সেই কিছু সংখ্যক লোকে এনেকুৱা কৰিব বস্তুও নিব আৰু তাত যদি যি পইচা থাকিব সেইখিনিও নিব কিন্তু মই এই এক যি ডিফাৰেঞ্চ আমাৰ ফালৰ আৰু এই ফালৰ সেইটো দেখাবৰ বাবে এই ভিডিঅ'টো আপোনালোকৰ আগলৈ আগবঢ়ালোঁ আৰু লগতে হেমদাক দুআষাৰ ক'বৰ বাবে যে কি ক'ব ইমান যি এক ধুনীয়া বস্তু আমি যি দেখা পালোঁ ইমান বিশ্বাসেৰে এওঁলোকে ব্যৱসায় কৰিছে সকলোৱে মনবিলাকো তেনেকুৱা ধৰক বিশ্বাসী কাৰণ তেওঁলোকেও কাকো ঠগবাজ নকৰে আৰু সেয়েহে ধৰক তেওঁলোককো কোনো নকৰে আৰু মেইন ৰাস্তা হয় তথাপিতো মানে কি স্থানীয় মানুহ নহয় বিভিন্ন ধৰণৰ মানুহ অহা যোৱা কৰে ইমান বিশ্বাস সকলোৱে এই এনে সঁচা অন্তৰে যদি সকলোৱে বাস কৰে পৃথিৱীখন হয়তো আৰু আমাৰ ফালৰ জেগাবিলাকো আৰু সুন্দৰ হ'লহেঁতেন ঠিক আছে ধন্যবাদ এয়াই যি আছিলে এই ভিডিঅ'টোৰ দ্বাৰা এক যি আপোনালোকৰ আগলৈ মোৰ ফালৰ পৰা আগবঢ়োৱা মেছেজ এটা